Hello everyone. আজি আমি এই ভিডিওটোত এসিড বেস আৰু সল্টৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আছো আৰু এই ভিডিওটোত কোৱেশ্চন সমূহ আমি ডিসকাস কৰিম গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰি মনোযোগেৰে চাই থাকিবা আৰু যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো শেয়াৰ কৰি দিবা এতিয়া সব প্ৰথম প্ৰশ্নটো কি দি আছে লিটমাছ কাগজৰ ব্যৱহাৰ কি Litmus কাগজৰ ব্যৱহাৰটো কি সুধিছে question what is the use of litmus paper litmus paper ৰ ইউজ টো কি হয় অপচন এ দি আছে ই বিদ্যুৎ পৰিবহন কৰে it conducts electricity অপচন বি দি আছে ই পদাৰ্থ এটা আম্লিক নে ক্ষাৰকীয় তাক খুচায় it indicates whether a substance is acidic or basic অপচন সি দি আছে ই উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰা হয় It is used to measure temperature. আৰু অপচন ডি কি দি আছে ই গেছৰ ঘনত্ব জুখিবলৈ ব্যৱহাৰ কৰা হয় It is used to measure density of gas. কি কৰিছে লিটমাছ তো কি হয় কৰিছে লিটমাছ কাগজৰ ব্যৱহাৰটো কৰিছে তোমালোকে ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব লিটমাছ কাগজে কি কৰে পদাৰ্থ এটা আম্লিক নে ক্ষাৰকীয় তাক খুচায় গতিকে প্ৰথম প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ ই পদাৰ্থ এটা আম্লিক নে ক্ষাৰকীয় তাক খুচায় কি দি আছে লিটমাছ কাগজ হৈছে এবিধ প্ৰাকৃতিক সূচক যাৰ সহায়ত কোনো এটা দ্ৰব্য আম্লিক নে ক্ষাৰকীয় তাক জানিব পৰা যায় লিটমাছটো কি হয় এটা প্ৰাকৃতিক দ্ৰব্য হয় যাৰ সহায়ত আমি পদাৰ্থ এটা ক্ষাৰকীয় নে আম্লিক হয় আমি জানিব পাৰো যদি এই পদাৰ্থটো আম্লিক হয় তেন্তে কি হয় নীলা লিটমাছখন ৰঙা কৰে আৰু যদি এই পদাৰ্থটো ক্ষাৰক হয় তেন্তে ৰঙা লিটমাছ এখন নীলা কৰে এটো মনত ৰাখিবা এবাৰ সৰ নেক্সট কোৱেশ্চনটো কি দি আছে এসিডবোৰৰ সোৱাদ কেনেকুৱা What is the taste of acid এসিডৰ টেষ্টটো কি সুধিছে অপচন এ দিছে তিতা বিটাৰ অপচন বি দি আছে টেঙা সৌৰ অপচন সি দি আছে মিঠা সুইট আৰু অপচন ডি দি আছে সোৱাদহীন টেষ্টলেস ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব এসিডবোৰৰ সোৱাদ কেনেকুৱা হয় ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব এসিডবোৰৰ সোৱাদ টেঙা হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপচন বি 2 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হয় অপচন বি এসিডবোৰৰ সোৱাদ টেঙা হয় নেক্সট কোৱেশ্চনটো দি আছে এসিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত কি উৎপন্ন হয় এসিড আৰু ক্ষাৰকৰ যেতিয়া বিক্ৰিয়া হয় তেতিয়া কি উৎপন্ন হয় সুধিছে What is produced in the reaction between an acid and a base এসিড আৰু বেছৰ মাজত বেছৰ যেটো বিক্ৰিয়া ঘটে সেই বিক্ৰিয়াত কি উৎপন্ন হয় সুধিছে অপচন এ দিছে কেৱল পানী only water অপচন বি দিছে কেৱল লৱণ only salt অপচন সি দিয়া আছে লৱণ আৰু পানী salt and water অপচন ডি দিয়া আছে এসিড আৰু গেছ acid and base ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব এসিড আৰু ক্ষাৰকৰ বিক্ৰিয়াত কি উৎপন্ন হয় ইয়াৰে অপচন সি হৈছে শুদ্ধ উত্তৰ লৱণ আৰু পানী salt and water হৈছে শুদ্ধ উত্তৰ ইয়াৰে অপচন সি টো হ'ব শুদ্ধ উত্তৰ এবাৰ সৰ নেক্সট কোৱেশ্চনটো কি দিয়া আছে তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিয় সূচক Which of the following is an olfactory indicator তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিয় সূচক হয় সুধিছে অপচন এ কি দিয়া আছে অপচন এ দিয়া আছে লিটমাছ কাগজ অপচন বি দিয়া আছে মিথাইল অৰেঞ্জ অপচন সি দিয়া আছে ফিনলথেলিন তাৰপিছত অপচন ডি কি দিয়া আছে পিয়াজ অনিয়ন ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিয় সূচক হয় Which of the following is an olfactory indicator ঘ্ৰাণেন্দ্ৰিয় সূচক কোনটো অপচন শুদ্ধ হ'ব ঘ্ৰাণেন্দ্ৰিয় সূচক কোনটো কোৱা হয় পিয়াজক ঘ্ৰাণেন্দ্ৰিয় সূচক বুলি কোৱা হয়
4 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ এবাৰ চাও নেক্সট কুৱেশ্যনটো কি দিয়া আছে অম্লতা সমস্যাৰ প্ৰতিকাৰক হিচাপে তলৰ কোনটো ব্যৱহাৰ কৰিব পাৰি which of the following can be used as a remedy for acidity problem অম্লতা সমস্যাৰ প্ৰতিকাৰ হিচাপে তলৰ কোনটো ব্যৱহাৰ কৰিব পাৰি সুধিছে ইয়াতে কি অপচন দিয়া আছে চোৱা অপচন এ দিয়া আছে নেমুৰ ৰস লেমন জুইচ অপচন বি দিয়া আছে ভিনেগাৰ অপচন সি দিয়া আছে বেকিং সোডাৰ দ্ৰৱ বেকিং সোডা সলিউশন অপচন ডি দিয়া আছে সালফিউৰিক এসিড ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব এই অম্লতাৰ সমস্যাৰ প্ৰতিকাৰক হিচাপে কোনটো আমি ব্যৱহাৰ কৰিব পাৰো ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব বেকিং সোডাৰ দ্ৰৱ বেকিং সোডা সলিউশন অম্লতা সমস্যাৰ প্ৰতিকাৰ হিচাপে আমি বেকিং সোডাৰ দ্ৰৱ ব্যৱহাৰ কৰিব পাৰো এবাৰ চাও নেক্সট কুৱেশ্যনটো কি দিয়া আছে pH স্কেলত প্ৰথম দ্ৰৱৰ মান কিমান সুধিছে what is the value of neutral solution what is the value of neutral solution on the pH scale pH স্কেলত প্ৰথম দ্ৰৱৰ মান কিমান অপচন এ দিছে 0 অপচন বি দিয়া আছে 7 অপচন সি দিয়া আছে 14 আৰু অপচন ডি দিয়া আছে 1 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব pH স্কেলত প্ৰথম দ্ৰৱৰ মান কিমান হয় অপচন এ দিছে 0 অপচন বি দিয়া আছে 7 আৰু অপচন সি দিয়া আছে 14 আৰু অপচন ডি দিয়া আছে 1 ইয়াৰ কোনটো आंसर কোনটো শুদ্ধ উত্তৰ হ'ব pH স্কেলত প্ৰথম দ্ৰৱৰ মান কিমান হয় pH স্কেলৰ প্ৰথম দ্ৰৱৰ মান হল 7 গতিকে 6 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ এবাৰ চাও নেক্সট কুৱেশ্যনটো কি দিয়া আছে ধাতৱীয় অক্সাইডবোৰক কি বুলি কোৱা হয় what are metallic oxides called ধাতৱীয় অক্সাইডবোৰক কি বুলি কোৱা হয় সুধিছে what are metallic oxide called ধাতৱীয় অক্সাইডবোৰক কি বুলি কোৱা হয় তাৰ বাবে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে অপচন এ দিয়া আছে আম্লিক অক্সাইড এসিডিক অক্সাইড অপচন বি দিয়া আছে ক্ষাৰকীয় অক্সাইড বেসিক অক্সাইড অপচন সি দিয়া আছে প্ৰথম অক্সাইড নিউট্ৰেল অক্সাইড অপচন ডি দিয়া আছে গেছীয় অক্সাইড গেছিয়াছ অক্সাইড ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা ধাতৱীয় অক্সাইডবোৰক কি বুলি কোৱা হয় what are metallic oxides called ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব এই চাৰিটা অপচনৰ তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় ইয়াৰ কোনটো উত্তৰ শুদ্ধ হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ ক্ষাৰকীয় অক্সাইডক কি বুলি কোৱা হয় ধাতৱীয় অক্সাইডবোৰক কি বুলি কোৱা হয় ক্ষাৰকীয় অক্সাইড এবাৰ চোৱা নেক্সট কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো চোৱা এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় which gas is generally released when acid reacts with metal যেতিয়া এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া সাধাৰণতে কি গেছ নিৰ্গত হয় সুধিছে চাৰিটা অপচন দিছে অপচন চাৰিটা হল অপচন এ দিয়া আছে অক্সিজেন অপচন বি দিয়া আছে কাৰ্বন ডাই অক্সাইড অপচন সি দিয়া আছে হাইড্ৰোজেন অপচন ডি দিয়া আছে নাইট্ৰোজেন এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে ইয়াৰ কোনটো গেছ নিৰ্গত হয় which gas is generally released when acid reacts with metal ইয়াৰে অপচন সি হল শুদ্ধ উত্তৰ হাইড্ৰোজেন যেতিয়া এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া সাধাৰণতে হাইড্ৰোজেন গেছ নিৰ্গত হয় when acid reacts with metal then generally released hydrogen gas এবাৰ চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে লিটমাছ দ্ৰৱ কোনবিধ উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয় from which plant is litmus
litmus solution extracted. From which plant is litmus solution extracted? Litmus দ্ৰৱ কোনবিধ উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয় সুধিছে। অপচন এ দিয়া আছে পিটুনিয়া, অপচন বি দিয়া আছে লিচেন, অপচন সি দিয়া আছে জিৰেনিয়াম, অপচন ডি দিয়া আছে হাইড্ৰেঞ্জিয়া। ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব? লিটমাছ দ্ৰৱ কোনবিধ উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয়? From which plant is litmus solution extracted? কোনটো অপচন শুদ্ধ হ'ব? তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা। ইয়াৰ কোনটো অপচন শুদ্ধ হয়? লিটমাছ দ্ৰৱ লিচেন উদ্ভিদৰ পৰা নিষ্কাশন কৰা হয়। লিচেন উদ্ভিদ কোনটো অপচনত আছে? অপচন বি ত আছে। গতিকে 9 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন বি হ'ব শুদ্ধ উত্তৰ। লিচেন উদ্ভিদৰ পৰা লিটমাছ দ্ৰৱ নিষ্কাশন কৰা হয়। Litmus solution extracted from lichen plant. কি হ'ব? Litmus solution extracted from lichen plant. এবাৰ চোৱা নেক্সট কুৱেশ্যনটো। ইয়াৰ নেক্সট কুৱেশ্যনটো কি দিয়া আছে? পানীত ক্ষাৰকৰ পানীত ক্ষাৰক দ্ৰৱীভূত কৰিলে কোনটো আয়ন উৎপন্ন হয়? Which ion is produced when a base is dissolved in water? যেতিয়া পানীত আমি ক্ষাৰক মিহলি কৰি দিম তেতিয়া কোনটো আয়ন সৃষ্টি হয় সুধিছে, কোনটো আয়ন উৎপন্ন হয় সুধিছে। Which ion is produced when a base is dissolved in water? অপচন এ দিছে H+, অপচন বি দিছে OH-, অপচন সি দিয়া আছে Cl-, অপচন ডি দিয়া আছে Na+। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? কোনটো আয়ন উৎপন্ন হয়? OH- আয়ন উৎপন্ন হয়। পানীত যদি ক্ষাৰক দ্ৰৱীভূত কৰা হয় তেন্তে OH আয়ন উৎপন্ন হয়। গতিকে 10 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন বি হ'ব শুদ্ধ উত্তৰ। OH ion is produced when a base is dissolved in water. এবাৰ চোৱা নেক্সট কুৱেশ্যনটো। ইয়াতে দিয়া আছে উদাহৰণটো, আৰ্হেনিয়াছৰ তত্ত্ব অনুসৰি ক্ষাৰক হৈছে এনে কিছুমান পদাৰ্থ যিবোৰ পানীত দ্ৰৱীভূত কৰিলে হাইড্ৰক্সিল আয়ন OH- মুক্ত হয়। যিবোৰ ক্ষাৰক পানীত সম্পূৰ্ণ বা আংশিকভাৱে দ্ৰৱীভূত হয় সিহঁতক কি বুলি কোৱা হয়? ক্ষাৰ বা এলকালি বুলি কোৱা হয়। উদাহৰণস্বৰূপে NaOH সোডিয়াম হাইড্ৰক্সাইড, এইটো যদি আমি সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰকটো যদি আমি ওয়াটাৰত ডিজলভ কৰোঁ, পানীত ডিজলভ কৰোঁ, তেন্তে আমি কি পাম? Na+OH-। OH- আমি আয়নটো পাওঁ। কি কৈছে? আৰ্হেনিয়াছৰ তত্ত্ব অনুসৰি কি হয়? ক্ষাৰক হৈছে এনে কিছুমান পদাৰ্থ যিবোৰ কি হয় পানীত যদি আমি দ্ৰৱীভূত কৰোঁ তেতিয়া কি হয়? হাইড্ৰক্সিল আয়ন OH- উৎপন্ন হয়। যিবোৰ ক্ষাৰক পানীত সম্পূৰ্ণ বা আংশিকভাৱে দ্ৰৱীভূত হয় সিহঁতক কি বুলি কোৱা হয়? ক্ষাৰ বুলি কোৱা হয়, এলকালি বুলি কোৱা হয়। সম্পূৰ্ণ বা আংশিকভাৱে দ্ৰৱীভূত হ'লে সিহঁতক কি বুলি কোৱা হয়? ক্ষাৰ বা এলকালি। আৰু আমাক এটা উদাহৰণ দিয়া আছে চোৱা, NaOH এটা ক্ষাৰক হয়, সেইটো যদি আমি ওয়াটাৰত ডিজলভ কৰোঁ, পানীত যদি আমি দ্ৰৱীভূত কৰোঁ তেন্তে কি উৎপন্ন হ'ব? Na+OH-। এবাৰ চোৱা নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? Which substance is used to test whether a solution is acidic or basic? এটা দ্ৰৱ আম্লিক নে ক্ষাৰকীয়তাক পৰীক্ষা কৰিবলৈ কোনটো পদাৰ্থ ব্যৱহাৰ কৰা হয় সুধিছে। Which substance is used to whether a solution is acidic or basic? কি হয়? এটা দ্ৰৱ আম্লিক নে ক্ষাৰকীয়তাক পৰীক্ষা কৰিবৰ বাবে তলৰ কোনটো পদাৰ্থ ব্যৱহাৰ কৰা হয় সুধিছে। অপচন এ দিছে সুগাৰ সলিউশন, চেনিৰ দ্ৰৱ। অপচন বি দিয়া আছে লিটমাছ পেপাৰ, লিটমাছ কাগজ। অপচন সি দিয়া আছে সোডিয়াম ক্লৰাইড আৰু অপচন ডি দিয়া আছে বিশুদ্ধ পানী, পিওর ওয়াটার। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব? ইয়াৰে কোনটো পদাৰ্থ আমি আম্লিক নে ক্ষাৰকীয় পৰীক্ষা কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ? লিটমাছ কাগজ আমি ক্ষাৰকীয় না আম্লিক
পৰীক্ষা কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ ইয়াৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ লিটমাছ পেপাৰ litmus paper is used to test whether a solution is acidic or basic আমলিক নে ক্ষাৰকীয় চাবৰ বাবে আমি লিটমাছ কাগজৰ ব্যৱহাৰ কৰোঁ litmus paper is a natural indicator used to identify acidity or alkalinity blue litmus turns red in acidic solution while red litmus turns blue in basic solution যেতিয়া কি কৈছে লিটমাছ কাগজ হৈছে এটা প্ৰাকৃতিক সূচক যি দ্ৰবৰ আমলিক বা ক্ষাৰকীয় প্ৰকৃতি চিনাক্ত কৰিবলৈ আমি ব্যৱহাৰ কৰোঁ আৰু আমলিক দ্ৰৱত যদি নীলা লিটমাছ কাগজ ডুবাই দিওঁ তেতিয়া কি হ'ব ৰঙা হ'ব আৰু যদি ক্ষাৰকীয় দ্ৰৱত আমি ৰঙা লিটমাছ ডুবাই দিওঁ তেতিয়া কি হ'ব নীলা হ'ব এবাৰ চোৱা নেক্সট কোৱেশ্চনটো Next question to কি দিয়া আছে What is the pH value of a neutral solution What is the pH value of a neutral solution এটা প্ৰসম দ্ৰৱৰ pH ৰ মানটো কিমান হৈ দিছে এটা প্ৰসম দ্ৰৱৰ pH ৰ মান কিমান হয় নিউট্ৰেল সলিউশন এটাৰ বাবে pH ৰ মানটো কিমান হয় অপচন এ দিছে less than 7 হাততকৈ কম অপচন বি দিয়া আছে more than 7 হাততকৈ বেছি অপশন সি দিয়া আছে এক্স্যাক্টলি 7 ঠিক 7 আর অপশন ডি দিয়া আছে 0 কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব এটা প্ৰসম দ্ৰৱৰ pH ৰ মান কিমান হয় এটা নিউট্ৰেল সলিউশনৰ pH ৰ ভ্যালু হল 7 ঠিক কি হ'ব 7 কোনটো অপশনত আছে অপশন সি ত আছে গতিকে এইটো কোৱেশ্চনৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন সি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ব্যাখ্যাটো চোৱা The pH scale measures the acidity or alkalinity of a solution where 7 represent a neutral state like pure water. Seta pH scale 7 দেখুৱাব তেতিয়া জানিবা যে এটো নিউট্ৰেল ষ্টেটত আছে আৰু কি অৰ্ডাৰ হয় তো লাইক পিওর ওয়াটার বিশুদ্ধ পানী হয় pH স্কেলে এটা দ্ৰৱৰ আমলিক বা ক্ষাৰকীয়তা জখায় যত খাতটো এটা কি বুজায় প্ৰসম দ্ৰৱ অৱস্থা বুজায় জানা বিশুদ্ধ পানী এটা কি প্ৰসম দ্ৰৱ হ'ব pH স্কেলৰ মান 0 ৰ পৰা 14 লৈকে থাকে এই স্কেলখনে কোনো এটা দ্ৰৱ আমলিক নে ক্ষাৰকীয় তাক খুচায় যদি pH ৰ মান 7 তকৈ কম হয় তেন্তে দ্ৰৱটো কি হয় আমলিক হয় যদি pH ৰ মানটো 7 তকৈ কম হয় তেন্তে কি হয় এসিড দ্ৰৱটো কি হ'ব এসিডিক হ'ব সলিউশনটো এসিডিক হ'ব লাগিলে কি হ'ব pH ৰ ভ্যালু less than 7 হ'ব লাগিব আৰু যেতিয়া pH ৰ ভ্যালু more than 7 হয় তেতিয়া সলিউশনটো কি হয় বেসিক হয় যদি pH ৰ মান 7 তকৈ বেছি হয় তেন্তে দ্ৰৱটো কি হয় ক্ষাৰকীয় হয় যদি pH ৰ মান ঠিক 7 থাকে 7 থাকে তেন্তে দ্ৰৱটো কি হয় প্ৰসম হয় অৰ্থাৎ ই এসিডো নহয় ক্ষাৰকো নহয় বিশুদ্ধ পানীৰ দৰে এবাৰ চোৱা নেক্সট কোৱেশ্চন to দিয়া আছে which gas is released when metal reacts with an acid ধাতুৱে এসিডৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গ্যাস নিৰ্গত হয় সুধিছে ধাতুৱে যেতিয়া এসিডৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া কোনটো গ্যাস নিৰ্গত হয় অপচন এ দিয়া আছে কাৰ্বন ডাই অক্সাইড অপচন বি দিয়া আছে অক্সিজেন অপশন সি দিয়া আছে হাইড্রোজেন আৰু অপশন ডি দিয়া আছে নাইট্ৰোজেন এৰা কোনটো অপশন শুদ্ধ হ'ব যেতিয়া ধাতুৱে এসিডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কোনটো গ্যাস নিৰ্গত হয় হাইড্ৰোজেন গ্যাস নিৰ্গত হয় ইয়াৰ বাবে অপশন সি হল শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন when a ব্যাখ্যাটো চোৱা when a metal reacts with a dilute acid it typically produce a metal salt and release hydrogen gas যেতিয়া এটা ধাতুৱে লঘু এসিডৰ সৈতে বিক্ৰিয়া কৰে ই সাধাৰণতে ধাতুৰ লৱণ উৎপন্ন কৰে আৰু হাইড্ৰোজেন গ্যাস নিৰ্গত কৰে যেতিয়া এটা ধাতুৱে লঘু এসিডৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া কি উৎপন্ন হয় ধাতুৰ লৱণৰ উৎপন্ন হয় আৰু হাইড্ৰোজেন গ্যাস নিৰ্গত হয় when a metal reacts with a dilute acid it typically produce a metal salt and release hydrogen
গ্যাস। এবার চোৱা নেক্সট কুৱেশ্যনটোত কি দিয়া আছে, ক্ষাৰকৰ সোৱাদ কেনে? হোৱাট ইজ দ্য টেষ্ট অফ এ বেছ? ক্ষাৰকৰ সোৱাদ কেনেকুৱা সুধিছে। অপশ্যন এত দিয়া আছে টেঙা, চৰ। অপশ্যন বিত দিয়া আছে তিতা। অপশ্যন চিত দিয়া আছে মিঠা। অপশ্যন ডিত দিয়া আছে নিমখীয়া। ক্ষাৰকৰ সোৱাদ কেনেকুৱা হয়? ক্ষাৰকৰ সোৱাদ কেনেকুৱা হয়? হোৱাট ইজ দ্য টেষ্ট অফ এ বেছ? ক্ষাৰকৰ সোৱাদ তিতা হয়। ক্ষাৰকৰ সোৱাদ কি হয়? তিতা। ইয়াৰে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। বেছ আৰ কেমিকেলি characterized by their bitter taste and soapy touch, distinguishing them from acidic substance which taste sour. ক্ষাৰকবোৰৰ ৰাসায়নিক বৈশিষ্ট্য হ'ল ইয়াৰ সোৱাদ তিতা আৰু চুলে কি হয়? চাবোনৰ দৰে পিছল যেন লাগে, যিয়ে ইয়াক আম্লিক পদাৰ্থৰ পৰা কি কৰে? পৃথক কৰে। ক্ষাৰকবোৰৰ ৰাসায়নিক বৈশিষ্ট্যটো কি হয়? ইয়াৰ সোৱাদ তিতা হয় আৰু চুলে চাবোনৰ দৰে পিছল যেন লাগে, যিয়ে কি কৰে? আম্লিক পদাৰ্থৰ পৰা পৃথক কৰে। এইবাৰ চোৱা নেক্সট কুৱেশ্যন। হুইচ নেচাৰেল ইণ্ডিকেটৰ ইজ এক্সট্ৰাক্টেড ফ্ৰম লিচেন? কোনটো প্ৰাকৃতিক সূচক লিচেন উদ্ভিদৰ পৰা আহৰণ কৰা হয় সুধিছে। হুইচ নেচাৰেল ইণ্ডিকেটৰ ইজ এক্সট্ৰাক্টেড ফ্ৰম লিচেন? কোনটো প্ৰাকৃতিক সূচক লিচেন উদ্ভিদৰ পৰা আহৰণ কৰা হয়? অপশ্যন এত দিছে ফিনলথেলিন, আৰু অপশ্যন বিত দিয়া আছে মিথাইল অৰেঞ্জ। অপশ্যন চিত দিয়া আছে লিটমাছ আৰু অপশ্যন ডিত দিয়া আছে হালধি, টাৰ্মাৰিক। কোনটো অপশ্যন শুদ্ধ হয়? কোনটো প্ৰাকৃতিক সূচক লিচেন উদ্ভিদৰ পৰা আহৰণ কৰা হয়? হুইচ নেচাৰেল ইণ্ডিকেটৰ ইজ এক্সট্ৰাক্টেড ফ্ৰম লিচেন? লিটমাছ। লিটমাছ প্ৰাকৃতিক সূচক লিচেন উদ্ভিদৰ পৰা কি কৰা হয়? আহৰণ কৰা হয়। কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, লিটমাছ। লিটমাছ নেচাৰেল ইণ্ডিকেটৰ এক্সট্ৰাক্টেড ফ্ৰম লিচেন। এবাৰ চোৱা নেক্সট কুৱেশ্যনটো, ব্যাখ্যাটো চাই লোৱা আগতে। লিটমাছ ইজ এ কমন নেচাৰেল ইণ্ডিকেটৰ এক্সট্ৰাক্টেড ফ্ৰম লিচেন্স। কি হয়? লিটমাছটো কি হয়? লিটমাছ ইজ এ কমন নেচাৰেল ইণ্ডিকেটৰ extracted from lichens which is widely used to test for acidity or alkalinity in laboratory settings. কি হয়? লিটমাছ হৈছে লিচেনৰ পৰা আহৰণ কৰা এটা সাধাৰণ প্ৰাকৃতিক সূচক, যিটো পৰীক্ষাগাৰত এচিড বা ক্ষাৰক পৰীক্ষা কৰিবৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়। কি হয়? লিটমাছটো কি হয়? লিচেনৰ পৰা আহৰণ কৰা এটি প্ৰাকৃতিক সূচক হয়, আৰু এইটো পৰীক্ষাগাৰত কি হিচাপত ব্যৱহাৰ কৰা হয়? এচিড বা ক্ষাৰক পৰীক্ষা কৰিবৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়। এইবাৰ চোৱা নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? হোৱাট ইজ প্ৰডিউচড ইন এ নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন? প্ৰথম বিক্ৰিয়াত কি উৎপন্ন হয় সুধিছে। প্ৰথম বিক্ৰিয়া এটাত কি উৎপন্ন হয় সুধিছে। অপশ্যন এত দিছে কেৱল এচিড, অনলি এচিড। অপশ্যন বিত দিছে অনলি বেছ, কেৱল ক্ষাৰক। অপশ্যন চিত দিয়া আছে সল্ট এণ্ড ৱাটাৰ, লৱণ আৰু পানী। আৰু অপশ্যন ডিত দিয়া আছে সল্ট এণ্ড অক্সিজেন, লৱণ আৰু অক্সিজেন। প্ৰথম বিক্ৰিয়াত কি গেছ উৎপন্ন হয়? হোৱাট ইজ প্ৰডিউচড ইন এ নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন? প্ৰথম বিক্ৰিয়া এটাত কি উৎপন্ন হয়? ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব? অনলি এচিড, অনলি বেছ, সল্ট এণ্ড ৱাটাৰ, সল্ট এণ্ড অক্সিজেন। ইয়াৰে কোনটো উৎপন্ন হয়? লৱণ আৰু পানী, সল্ট এণ্ড ৱাটাৰ। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। প্ৰথম বিক্ৰিয়া এটাত সল্ট এণ্ড ৱাটাৰ উৎপন্ন হয়, লৱণ আৰু পানী উৎপন্ন হয়। A neutralization reaction occurs when an acid and a base react to neutralize each other's effects, resulting in the formation of salt and water.
প্ৰসম বিক্ৰিয়া তেতিয়া ঘটে যেতিয়া এটা এচিড আৰু এটা ক্ষাৰকে পৰস্পৰ প্ৰভাৱক প্ৰশমিত কৰিবলৈ বিক্ৰিয়া কৰে কি কৰে যেতিয়া এটা এচিড আৰু এটা ক্ষাৰকে পৰস্পৰ প্ৰভাৱক প্ৰশমিত কৰিবৰ কাৰণে বিক্ৰিয়া কৰে তেতিয়া কি হয় লৱণ আৰু পানীৰ উৎপন্ন হয় এটো মনত ৰাখিবা তলৰ কোনটোক তীব্ৰ এচিড বুলি গণ্য কৰা হয় which of the following is considered a strong acid ইয়াৰে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ কোনটোক তীব্ৰ এচিড বুলি গণ্য কৰা হয় খুদিছে অপচন এ দিছে এচিটিক এচিড অপচন বি দিছে হাইড্ৰক্লৰিক এচিড অপচন সি দিয়া আছে সাইট্ৰিক এচিড আৰু অপচন ডি দিয়া আছে ল্যাকটিক এচিড ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব কোনটো ইয়াৰে কোনটো এচিডক তীব্ৰ এচিড বুলি গণ্য কৰা হয় স্ট্ৰং এচিড বুলি কোৱা হয় ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন বি তীব্ৰ এচিড বুলি হাইড্ৰক্লৰিক এচিডক গণ্য কৰা হয় হাইড্ৰক্লৰিক এচিড is considered a strong acid হাইড্ৰক্লৰিক এচিডক তীব্ৰ এচিড বুলি গণ্য কৰা হয় hydrochloric acid is a strong acid because it completely dissociates into ions in water কি কৈছে হাইড্ৰক্লৰিক এচিড এটা তীব্ৰ এচিড বুলি কোৱা হয় কাৰণ এই পানীত সম্পূৰ্ণৰূপে কি হয় আয়নীভূত হয় হাইড্ৰক্লৰিক এচিডক কিয় তীব্ৰ এচিড বুলি কোৱা হয় কাৰণ এই পানীত সম্পূৰ্ণৰূপে কি হয় আয়নীভূত হয় এবাৰ নেক্সট কোৱেশ্চনটোত কি দিয়া আছে what is the color of phenolphthalein in a basic solution ক্ষাৰকীয় দ্ৰৱত ফিনলফথেলিনৰ ৰং কি হয় খুদিছে ইয়াৰ বাবে আমাক চাৰিটা অপচন দি আছে এই চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে অপচন এ দি আছে কালাৰলেছ বৰণহীন অপচন বি দি আছে ইয়েলো হালধীয়া অপচন সি দি আছে পিংক গুলপীয়া আৰু অপচন ডি দি আছে ৰেড ৰঙা ক্ষাৰকীয় দ্ৰৱ এটাত ফিনলফথেলিনৰ ৰং কি হয় ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব ইয়াৰে অপচন সি হল শুদ্ধ উত্তৰ ক্ষাৰকীয় দ্ৰৱত ফিনলফথেলিনৰ ৰং গুলপীয়া হয় in pink is the color of phenolphthalein in a basic solution এটা ক্ষাৰকীয় দ্ৰৱত ফিনলফথেলিনৰ ৰং কি হয় গুলপীয়া হয় phenolphthalein remains colorless in acidic solution but turns pink in basic solution phenolphthalein এচিডীয় দ্ৰৱত কি হয় বৰণহীন হৈ থাকে আৰু যেতিয়া ইয়াক ক্ষাৰকীয় দ্ৰৱত দিয়া যায় তেতিয়া কি হয় গুলপীয়া ৰঙলৈ পৰিৱৰ্তিত হয় যেতিয়া ফিনলফথেলিন এটা এচিডীয় দ্ৰৱত দিয়া যায় তেতিয়া কি হয় কালাৰলেছ হয় বৰণহীন হয় আৰু যেতিয়া ফিনলফথেলিন এটা ক্ষাৰকীয় দ্ৰৱত দিয়া যায় তেতিয়া কি হয় গুলপীয়া ৰঙলৈ পৰিৱৰ্তিত হয় এবাৰ স্যার নেক্সট কোৱেশ্চনটো কি দিয়া আছে which chemical is commonly used in baking powder to make cake soft কেক কোমল কৰিবলৈ বেকিং পাউডাৰত সাধাৰণতে কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় খুদিছে which chemical is commonly used in baking powder to make cakes soft কেক কোমল কৰিবলৈ বেকিং পাউডাৰত সাধাৰণতে কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় খুদিছে তাৰ বাবে আমাক চাৰিটা অপচন দিয়া আছে অপচন এ দিয়া আছে সোডিয়াম কাৰ্বনেট অপচন বি দিয়া আছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অপচন সি দিয়া আছে সোডিয়াম ক্লোৰাইড আৰু অপচন ডি দিয়া আছে ক্যালসিয়াম হাইড্ৰক্সাইড ইয়াৰ কোনটো অপচন শুদ্ধ হয় ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব কেক কোমল কৰিবলৈ বেকিং পাউডাৰত সাধাৰণতে কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় অপচন বি হল শুদ্ধ উত্তৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ব্যৱহাৰ কৰা হয় কেক কোমল কৰিবলৈ বেকিং পাউডাৰত সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বেকিং সোডা releases carbon dioxide gas when heated which makes cakes and bread soft কি কৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বেকিং সোডা যেতিয়া উত্তপ্ত হয় তেতিয়া কি হয় কাৰ্বন ডাই অক্সাইড গ্যাস নিৰ্গত হয়
যাৰ ফলত কেক আৰু পাউৰুটি কোমল হয় যেতিয়া বেকিং সোডা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটটো উত্তপ্ত কৰা হয় গৰম কৰা হয় তেতিয়া কি হয় কাৰ্বন ডাই অক্সাইডটো নিৰ্গত হয় ফলত কি হয় কেক আৰু পাউৰুটি কোমল হৈ থাকে এবাৰ নেক্সট কোৱেশ্চনটো ইয়াৰ নেক্সট কোৱেশ্চনটো কি দি আছে টুথ decay starts when the pH of the mouth is lower than মুখৰ pH ৰ মান কিমানতকৈ কম হলে দাঁতৰ ক্ষয় আৰম্ভ হয় tooth decay starts when the pH of the mouth is lower than মুখৰ pH ৰ মান কিমানতকৈ কম হলে দাঁতৰ ক্ষয় আৰম্ভ হয় খুদিছে চাৰিটা অপচন দিয়া আছে 7.5 অপচন বি দিয়া আছে 6.5 অপচন সি দিয়া আছে 5.5 আৰু অপচন ডি দিয়া আছে 8.0 ইয়াৰে কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা আৰু ইয়াৰে সম্পূৰ্ণ ভিডিওটো লগতে পিডিএফটো আমাৰ এপত আছে আৰু এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপচনত দিয়া আছে আৰু ভিডিওটো চাই তোমালোকৰ ভাল লাগিলে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো শেয়াৰ কৰি দিবা